নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউৰ আঁচনিৰ তালিকা আৰু কাৰ নাম তাত লিখা থাকিব হেয়াও আপোনালোকে চাব পাৰিব যেটো লাখপতি বাইদেউৰ আঁচনিৰ নাম উল্লেখ কৰা হ'ব 31 মাৰ্চত আৰু 1 এপ্ৰিলৰ পৰা ধন লাভ কৰিব মহিলাসকলে লাখপতি আঁচনিৰ মহিলাসকলে লাভ কৰিব এই ধনখিনি আৰু 1 এপ্ৰিলৰ পৰাই বিতৰণ কৰা হ'ব এই ধনখিনি হবিশেষ লৈ আহিছো এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পুনৰ এক ডাঙৰ ঘোষণা 1 এপ্ৰিলৰ পৰা প্ৰথম কিস্তি ধন পাব প্ৰতিগৰাকী মহিলাৰ বাবে ভাল খবৰ এয়া আৰু মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম 10000 টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাৰ বাবে ডাঙৰ খবৰ 4 চকীয়া বাহন থকা পৰিয়ালৰ মহিলাই লাভ নকৰে এই আঁচনিৰ ধন যিসকলৰ 4 চকীয়া বাহন আছে ঘৰত তেওঁলোকে লাভ নকৰে এই ধন আৰু সৰকাৰি চাকৰি থকা পৰিয়ালৰ মহিলাও বাদ পৰিব এই আঁচনিৰ পৰা বাস ট্ৰেক্টৰ যদি ঘৰত থাকে তেওঁলোকে নাপাব লাখপতিৰ ধন যদি হে ঘৰত বাস ট্ৰেক্টৰ আছে তেন্তে ঘৰত আপুনি লাভ নকৰিব এই আঁচনিৰ ধন তৃতীয় চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ ক্ষেত্ৰত ৰেহাই পাব মহিলাসকলে আৰু 31 মাৰ্চত নিৰ্দিষ্ট পৰ্টেলত প্ৰকাশ পাব চূড়ান্ত তালিকা আৰু চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব 31 মাৰ্চত আৰু সকলো যাৰ এতিয়া হাজু হওক কিয়নো আৰু কিছুদিন আছে কিছুদিনৰ পিছতে আপোনালোকৰ নাম চূড়ান্ত হ'ব আৰু সেই চূড়ান্ত হোৱাৰ তালিকাৰ পিছতে 1 এপ্ৰিলত আপোনালোকে লাভ কৰিব ধন 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা আৰু কেনেকৈ চাব তালিকাত নাম আছে নে নাই 1 এপ্ৰিলৰ পৰা প্ৰথম কিস্তিৰ ধন পাব প্ৰতিগৰাকী মহিলাই মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম 10000 টকা পাব প্ৰতিগৰাকী মহিলাই আৰু সৰকাৰি চাকৰি যিসকল আছে সেই সকলৰ মহিলাই নাপায় ধন লগতে 4 চকীয়া বাহন থকা পৰিয়ালৰ মহিলাই লাভ নকৰে এই আঁচনিৰ ধন সৰকাৰি চাকৰি থকা পৰিয়ালৰ মহিলাও বাদ পৰিব এই আঁচনিৰ পৰা বাস ট্ৰেক্টৰ যদি হে ঘৰত আছে আপোনাৰ তেন্তে আপুনি নাপায় লাখপতিৰ ধন তৃতীয় চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ ক্ষেত্ৰত ৰেহাই পাব মহিলাসকলে যিসকল থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ চাকৰি কৰা পৰিয়ালৰ মহিলা তেওঁলোকে কিছু ৰেহাই পাব 31 মাৰ্চত নিৰ্দিষ্ট পৰ্টেলত প্ৰকাশ পাব চূড়ান্ত তালিকা আৰু প্ৰায় 26 লাখ মহিলাই লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন প্ৰায় 3200 কোটি টকা ধাৰ্য কৰা হৈছে এই আঁচনিৰ বাবে আৰু 1 এপ্ৰিলত বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব লাখপতি বাইদেউৰ আঁচনিৰ ধন বিতৰণ 1 এপ্ৰিলৰ পৰা প্ৰথম কিস্তিৰ ধন পাব প্ৰতিগৰাকী মহিলাই এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ সেই মন্তব্য শুনাবলৈ চেষ্টা কৰি নিৰ্মাণ কৰিছিল মহিলা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আৰু মই ক'ব পাৰো সাবজেক্টটো কাৰেকশ্যন এটা লেটাৰ ডেট কোনোবাই যদি মোৰ ভাবিব পাৰে যে মোৰ ক্লেইমটোত ভুল আছে দিস ইজ ওৱান অফ দ্য বিগেষ্ট এম্পাৱাৰমেণ্ট স্কিম মহিলাক এম্পাৱাৰ কৰাৰ এইখনে আটাইতকৈ বিগেষ্ট স্কিম ইন আৱাৰ কাণ্ট্ৰি ইয়াত কি হ'ব আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিও আমি ইন্ডিভিজুৱেল দিম তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইন্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10000 টকা দিম 10000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে দ্বিতীয়বাৰ আমি তেওঁলোকক 25000 টকা দিম তাৰে 12500 চৰকাৰে দিব 12500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম য'ত নেকি ক্ৰেডিট গ্যাৰেণ্টি স্কিম চৰকাৰে কৰিব যাতে বেংকৰো ক্ষতি নহয় আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50000 টকালৈকে লৈ যাব খোজো 10 25 50 টোটেলি 85000 rupeesলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ এতিয়া কথা হ'ল যে আমাৰ 36 লাখ মেম্বাৰ আছে আমি 36 লাখকে দিম নেকি প্ৰথম কথা ইয়াত আমি এটা নিয়ম কৰিছিলো যে যদি সাধাৰণ মহিলা হয় তেতিয়ালে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান 3টাতকৈ বেছি নহয় যদি এসটি এসসি মৰাণ মটক চাহ বাগিচা হয় আমি 4টালৈও মুকলি কৰি দিছিলো এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশন কৰাৰ পিছত আমি দেখা পালো
যে ৩৬ লাখ মহিলাৰ ভিতৰত ২৬ লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈয়ে ৩টাতকৈ কম বা ৩টা অসমৰ কাৰণে এইটো এটা খুব ইম্পৰ্টেণ্ট ষ্টেটিষ্টিক্স যে আমি যেটো কৈ থাকো সকলোৰে ঘৰত ১০-১২টা সন্তান আছে অন্তত এটা প্ৰমাণিত হ'ল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই সোশিয়াল ট্ৰান্সফৰমেশন এটাও হৈছে এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এবাৰ আমি দেখিলো আৰু খুব ৩টা লেয়াৰৰ আমি চেক কৰাৰ পিছত ৩৬ লাখৰ ভিতৰত প্ৰায় ২৯ লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল যে যাৰ সন্তান ৩ ST/SC মৰাণ মটক চাহ বাগিচা হলে ৪তকৈ কম আছে ইয়াত দুটা আৰু আমি ইম্পৰ্টেন্ট পইণ্ট লগাইছিলো যে মহিলা উদ্যমিতা কৰিব কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়ালেতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰো গতিকে সেকেন্ড আমি চেকআপ কৰিছিলো যে মহিলা গৰাকী লৰা ছোৱালী স্কুলত গৈছে নে নাই বিশেষকৈ ছোৱালীজনী যদি লৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই বিশেষকৈ ছোৱালীজনী যোৱা নাই তেওঁ এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহব থাৰ্ড আমি কৈছিলো যে এই মহিলা গৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে এই গোটেই কেইটা ক্ৰাইটেৰিয়াত ২৯ লাখ মহিলা নিৰ্বাচিত হ'ল কিন্তু এই ২৯ লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই গতিকে এই ফাইনেল পৰ্যায়ৰ সিলেকশনটো এতিয়া আৰম্ভ হৈছে যত ২৯ লাখৰ পৰা আমি ২৬-২৭ লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব ৩১ মাৰ্চ তাৰিখৰ ভিতৰত যেহেতু বাজেট ১ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব ৩১ মাৰ্চৰ ভিতৰত আমি ২৯ লাখৰ পৰা ফাইনেল যেটো চেকিং চৰকাৰী কৰ্মচাৰী পত্নী চৰকাৰী কৰ্মচাৰীও তৃতীয় আৰু চতুৰ্থ শ্ৰেণীটো আমি লব দিছো যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লক কোনো আপত্তি নাই দ্বিতীয় আৰু প্ৰথম শ্ৰেণীক আমি মাইনাস কৰিছো ঘৰত যদি বাস ট্ৰেক্টৰ আছে সেইটো আমি মাইনাস কৰিছো তিনিচকীয়া বাহন আমি মাইনাস কৰা নাই চাৰিচকীয়া বাহন মাইনাস কৰিছো এনেকে খুব লিবাৰেল সিস্টেমেদি আমি ২৯ লাখৰ পৰা কিমান কমে আমি চাম হয়তো ১ লাখো কমিব পাৰে ১.৫ লাখো কমিব পাৰে হয়তো ৫০,০০০ও কমিব পাৰে কিন্তু যিয়ে নহওক কিয় ৩১ মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম ফাইনেলি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা ৩১ মাৰ্চটো খালি যাব আমিও ব্যস্ত থাকিম ১ এপ্ৰিল তাৰিখৰ পৰা নতুন বাজেট আৰম্ভ হ'ব ১ এপ্ৰিল তাৰিখে বিহালী বিধানসভা সমষ্টিত আমি প্ৰথম হিতাধিকাৰীসকলক এই আঁচনিৰ প্ৰথম ১০,০০০ টকাৰ কিস্তি প্ৰদান কৰিম বিহালী সমষ্টিত ২৩,০০০ মহিলা এই আঁচনিটোৰ বাবে ইতিমধ্যে নিৰ্বাচিত হৈছে আৰু এই ২৩,০০০ মহিলাক আমি একোখনকৈ চেক দি আমি তেওঁলোকক সিদিনাখনে সভাতে আমি তেওঁলোকক চেক এখন দি দিম আৰু চেক আমি কিয় দিছো কেতিয়াবা বেংকত গৈ টকা পৰি থাকে KYC নকৰে কিবা নকৰে চৰকাৰৰ লছ হয় আৰু মহিলা গৰাকীয়েও টকা নাপায় চেকখন পালে অন্তত মহিলা গৰাকীয়ে বেংকত ফিজিক্যালি চেকখন লৈ গলে তেওঁ একাউণ্টত যদি KYC আদি হৈও থকা নাই KYC আদি কৰি ল'ব পাৰিব